নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। এতিয়াৰে পৰা আপোনাৰ ভোটাৰ কাৰ্ড নাথাকিলেও আপুনি ভোটদান কৰিব পাৰিব। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ নিৰ্বাচন আয়োগে জনায় যে কোনো নাগৰিকৰ ভোটাৰ পৰিচয় পত্ৰ নাথাকিলেও নিম্ন উল্লেখিত যিকোনো বৈধ পৰিচয় পত্ৰ থাকিলেই ভোটদান কৰিব পাৰিব। দিব লৈছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অনুষ্ঠিত নহয় টিংখাঙৰ ৰাজগড় আঞ্চলিক ৰঙালী বিহুৰ সন্মিলন। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৰঙালী বিহুৰ সন্মিলন বাতিলৰ সিদ্ধান্ত। অৱশেষত আৰম্ভ হ'ল জুবিন ক্ষেত্ৰৰ কাম। বিতৰ্কৰ পাছতে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ বাবে এতিয়া উঠি পৰি লাগিছে সাংস্কৃতিক পৰিক্ৰমা বিভাগ, লোক নিৰ্মাণ বিভাগ, জিলা প্ৰশাসন বিভাগৰ লগতে সকলোৱে উঠি পৰি লাগিছে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাৰ্যত। আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা। 8খন আসনৰ প্ৰাৰ্থী ঘোষণা কৰিলে অজাপয়ে। 10খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অজাপয়ে। খোৰাঙত লুইনজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব কৰিব। বৰজালিত দিলীপ বৰুৱা, সৰুপথাৰত জীৱন চুতীয়া, ডিব্ৰুগড়ত মৈনাক পাত্ৰ, বিন্নাকান্দিত ৰেজাইল কৰিম চৌধুৰী, মৰিগাঁৱত বাণী দাস, বহমপুৰত ৰাজেন গোহাঁই, পলাশবাৰী সমষ্টিত পংকজ লোচন গোস্বামী আৰু আনফালে দুটা সমষ্টিত প্ৰকাশ কৰা নাই এতিয়ালৈকে প্ৰাৰ্থীৰ নাম। শদিয়া আৰু গুৱাহাটী চেণ্ট্ৰেলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই অজাপৰ দলে। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। আদানী পাৱাৰ সৈতে এপিডিচিএলৰ 3200 মেগাৱাট চুক্তি। আদানী পাৱাৰ এপিডিচিএলৰ মাজত বিদ্যুৎ চুক্তিক লৈ ৰাজ্যজুৰি বিতৰ্ক। অতিৰিক্ত উৎপাদিত বিদ্যুতৰ আৰ্থিক বোজা বহন কৰিব অসম চৰকাৰে, অৰ্থাৎ পুনৰ মাধ মাৰ ৰাজ্যৰ দুখীয়া জনতাৰ ওপৰত। শাসকীয় বিজেপিৰ আদানীপতিয়ে বিপদত পেলাব ৰাজ্যখনৰ দুখীয়া জনতাক। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব নেকি? এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ মন্তব্যত বিশেষ ইংগিত পাইছে। অমিত শ্বাহৰে কথা বৰ্তা হ'লেই বিজেপিত যোগদান কৰিব নেকি বৰদলৈয়ে? দুদিন ধৰি নতুন দিল্লীত বাহৰ পাতি আছে প্ৰদ্যুৎ বৰদলৈয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰি পত্ৰ দিছিল হাইকমাণ্ডলৈ। হাইকমাণ্ডৰ পৰা উচিত সঁহাৰি নেপালি দল ত্যাগ কৰিব নেকি বৰদলৈয়ে? গৃহমন্ত্ৰী সাক্ষাৎ হ'লেই প্ৰদ্যুৎ বৰদলৈ বিজেপি গমন নিশ্চিত। আনফালে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে বিজেপিলৈ আমন্ত্ৰণ জনালে প্ৰদ্যুৎ বৰদলৈ। আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগৰ কঠোৰ স্থিতি। ভোটাৰক উৎকোচ দিলেই পৰিব বিপদত। অভিযোগৰ বাবে মুকলি কৰা হৈছে কেইবাটাও মোবাইল নম্বৰ। এই মুহূৰ্তত জনাইছোঁ নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগৰ কঠোৰ স্থিতি। কলাধন তথা ভোটাৰক উৎকোচ দিয়াসকল সাৱধান হওক, এটা কলতে বিপদত পৰিব পাৰে। আয়কৰ বিভাগে চলাইছে তীব্ৰ অভিযান। নিৰ্বাচনৰ সময়ছোৱাত ভোটাৰক কলাধন, নগদ ধন, মূল্যৱান সামগ্ৰী দিব নোৱাৰিব। উৎকোচ দিয়াৰ কোনো তথ্য পোহৰলৈ আহিলেই পৰিব বিপদত। কোনো তথ্য পোহৰলৈ আহিলেই আপুনি দিব পাৰিব অভিযোগ। আৰু ইয়াৰ লগতে কোনো দৃশ্য বা ভিডিঅ' থাকিলেই প্ৰেৰণ কৰিব পাৰিব বিশেষ নম্বৰত। ইতিমধ্যে আয়কৰ বিভাগে মুকলি কৰিছে কেইবাটাও নম্বৰ, লগতে ইমেইল ID মুকলি কৰিছে। 9401085214 আৰু দ্বিতীয়টো হৈছে 9181324184 আৰু তৃতীয়টো হৈছে 0361234035 আৰু ইয়াৰ লগতে আপুনি ভিডিঅ' স্ক্ৰীনত এটা জিমেইল ID দেখিছে, সেই জিমেইল IDত যোগাযোগ কৰিব পাৰিব। এই মুহূৰ্তত জনাইছোঁ নিৰ্বাচনৰ সময়ছোৱাত ভোটাৰক কলাধন, নগদ ধন, মূল্যৱান সামগ্ৰী দিব নোৱাৰিব। যদি কোনো ব্যক্তিয়ে দিয়ে আপুনি এই 3টা নম্বৰত যোগাযোগ কৰিব পাৰিব।